নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে ৩ ফেব্ৰুৱাৰী ২০২৬ অসমীয়া ২০ মাঘ মঙলবাৰ। আজি সূৰ্যোদয় সময় পুৱা ৫:৫৬ আৰু সূৰ্যাস্ত সময় ৪:৫৩। আজি হৈছে দ্বিতীয়া তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। স্বাৰ্থপৰ অনুভূতিয়ে আপোনাৰ বৈবাহিক সম্পৰ্কত প্ৰভাৱ পেলাবলৈ নিদিব। আপুনি হয়তো আপোনাৰ কেৰিয়াৰত নতুন নতুন বস্তুৰ সৈতে পৰীক্ষা নিৰীক্ষা কৰিব পাৰে। দৈনন্দিন কাম কাজত ব্যাঘাত জন্মাব নালাগে। অপ্ৰয়োজনীয় কাম কাজ আৰু কামৰ পৰা দূৰত্ব বজাই ৰাখক। কিছুমান বিশেষ কাৰণত কিছু হেঁচা অনুভৱ কৰিব। অতিৰিক্ত আত্মবিশ্বাসৰ ফলত কৰ্মক্ষেত্ৰত ভুল হ'ব পাৰে। বৃষ ৰাশি। ব্যৱসায়ত আপোনাৰ আয় বৃদ্ধি পাব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ ওপৰত অতিশয় সন্তুষ্ট হ'ব। আপুনি নিজৰ ইচ্ছা পূৰণৰ বাবে আগ্ৰহী হ'ব। আপোনাৰ দৈনন্দিন কাম কাজ যথেষ্ট অনুশাসিত হ'ব। আপোনাৰ সকলো কাম সুপৰিকল্পিতভাৱে কৰি সফলতা লাভ কৰিব। আপোনাৰ চাকৰিত অনুকূল বদলি সম্ভৱপৰ। মিথুন ৰাশি। আজি আপোনালোকে আত্মচিন্তাৰ সুযোগ পাব। গুৰুত্বপূৰ্ণ কামবোৰ কিবা কাৰণত পিছুৱাই দিয়া হ'ব পাৰে। আজি আপোনাৰ পুৰণি বন্ধু-বান্ধৱীৰ লগত আলোচনা হ'ব। মহিলা স্থানীয় লোকে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ সন্তানৰ অগ্ৰগতিৰ ওপৰত আপুনি সন্তুষ্ট হ'ব, কিন্তু তেওঁলোকৰ ওপৰত বেছি হেঁচা দিয়া উচিত নহয়। কৰ্কট ৰাশি। আপুনি স্থবিৰ প্ৰকল্পসমূহ পুনৰাৰম্ভ কৰিব পাৰে। আপোনাৰ জীৱনসংগীয়ে হয়তো কেৰিয়াৰত উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰে। আপুনি আনন্দময় মেজাজত থাকিব। আপোনাৰ খাদ্য পানীয়ৰ বিশুদ্ধতাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। আপুনি আধ্যাত্মিক চিন্তাৰ দ্বাৰা প্ৰভাৱিত হ'ব। আপোনাৰ খৰচৰ তুলনাত আপোনাৰ উপাৰ্জন বৃদ্ধি পাব। সিংহ ৰাশি। আপুনি আপোনাৰ সুনামৰ বাবে চিন্তিত হ'ব। দীৰ্ঘ দূৰত্বৰ যাত্ৰা পৰিহাৰ কৰিব লাগে। আপুনি কাহ আৰু চৰ্দিৰ লক্ষণ দেখা দিব পাৰে। আনক অনাকাংক্ষিত পৰামৰ্শ নিদিব। গৰ্ভৱতী মহিলাই নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে। কৰ্মক্ষেত্ৰত বিষয়াৰ লগত তৰ্ক নকৰিব। কন্যা ৰাশি। চৰকাৰী কামত আপুনি সফলতা লাভ কৰিব। নিবনুৱা ব্যক্তিয়ে চাকৰি বিচাৰি পাব পাৰে। স্থায়ী সম্পত্তি অধিগ্ৰহণৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ কামত মনোনিৱেশ কৰিব। অংশীদাৰিত্ব ব্যৱসায়ৰ পৰা আপুনি লাভৱান হ'ব পাৰে। তুলা ৰাশি। কৰ্মক্ষেত্ৰত প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত আপুনি সুবিধা লাভ কৰিব। আপোনাৰ সামাজিক স্থান উন্নত হ'ব। আপুনি দামী বস্তু ক্ৰয় কৰিব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্কত পাৰস্পৰিক সন্মান বৃদ্ধি পাব। আপোনাৰ পৰিয়ালত শান্তি আৰু সম্প্ৰীতি থাকিব। নতুন নতুন প্ৰকল্পৰ প্ৰতি আপুনি উৎসাহী হ'ব। ব্যৱসায়ত সহজতা থাকিব। বৃশ্চিক ৰাশি। এটা ডাঙৰ ব্যৱসায়িক চুক্তি সম্ভৱ। কৰ্মক্ষেত্ৰত আপোনাৰ বছে আপোনাৰ ওপৰত অতিশয় সন্তুষ্ট হ'ব। আধ্যাত্মিক চিন্তা আপোনাৰ মনত উদয় হ'ব। শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিলে লাভজনক হ'ব। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাত ভাল প্ৰদৰ্শন কৰিব। আপুনি বৌদ্ধিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে। ধনু ৰাশি। আজি আৰ্থিক লোকচানৰ সম্ভাৱনীয়তা আছে। সেয়ে আজিৰ তাৰিখত ধাৰ দিয়া বা লোৱাৰ পৰা বিৰত থাকক। তুচ্ছ কথাবোৰত বিচলিত নহ'ব, অন্যথা আপোনাৰ মনোযোগ গুৰুত্বপূৰ্ণ কথাবোৰৰ পৰা আঁতৰি যাব পাৰে। আপুনি বদহজম আৰু গেষ্ট্ৰিকৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। অতি গৰম বা ঠাণ্ডা খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। মকৰ ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ ইচ্ছা অনুসৰি সকলো চলিব। আপোনাৰ জীৱনশৈলী অতি উত্তম হ'ব। ব্যৱসায়ত আপোনাৰ অগ্ৰগতিৰ ওপৰত আপুনি সন্তুষ্ট হ'ব। বিলাসিতাত টকা খৰচ কৰিব। আপোনাৰ আৰ্থিক অসুবিধাৰ সমাধান হ'ব। খাদ্যাভ্যাস নিয়ন্ত্ৰণ ৰাখক। কুম্ভ ৰাশি। আজি আনৰ কামত হস্তক্ষেপ কৰাটো পৰিহাৰ কৰক। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰ সম্পৰ্কে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে। সহকৰ্মীসকলৰ জৰিয়তে আপুনি আৰ্থিকভাৱে লাভৱান হ'ব, কিন্তু সকলো কাম স্বতন্ত্ৰভাৱে চম্ভালিব লাগিব। দীৰ্ঘ দূৰত্বৰ যাত্ৰা সম্ভৱ। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি।
নতুন প্ৰজেক্টত টকা বিনিয়োগ কৰিব পাৰে। বিচাৰাধীন আইনী বিষয়বোৰক লৈ আপুনি অলপ চিন্তিত হ'ব। ছাত্ৰ-ছাত্ৰীয়ে চাকৰিৰ সুযোগ পাব পাৰে। আপোনাৰ প্ৰেমৰ সম্পৰ্কত উত্তেজনা লাঘৱ হ'ব। নতুন দক্ষতা বা বিষয় শিকিবলৈ চেষ্টা কৰিব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।